নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ প্ৰথমটো অধ্যায় পৰিমেয় সংখ্যাৰ আজি নতুন এটা অংক এই অংকত কি আছেনো আমি চাওঁ আহা ইয়াতে আমি কি শিকিব লাগিব সংখ্যা ৰেখাত পৰিমেয় সংখ্যাৰ উপস্থাপন সংখ্যা ৰেখাত আমি আগতে অখণ্ড সংখ্যা বহুৱাইছিলো আৰু তোমালোকে সংখ্যা ৰেখাৰ বিষয়ে জানা তো আজি আমি শিকিম সংখ্যা ৰেখাত পৰিমেয় সংখ্যাবোৰ কেনেকৈ আমি বহুৱাম তে চাওঁ আহাচোন সংখ্যা ৰেখা তোমালোকে জানা সংখ্যা ৰেখা কি হয় মাজত শূন্য সোঁফালে পজিটিভ নাম্বাৰ বাওঁফালে নিগেটিভ নাম্বাৰ ইপিনে থাকিব পজিটিভ আৰু ইফালে থাকিব নিগেটিভ এতিয়া আমি এইবোৰ অখণ্ড সংখ্যাৰ ক্ষেত্ৰত বহুৱাইছিলো এতিয়া পৰিমেয় সংখ্যানো কেনেকুৱা বহায় ধৰা হল আমি এটা সংখ্যা ললো 1/2 1/2 কাৰ মাজত থাকে 0 আৰু 1ৰ মাজত থাকে হেতু কেনেকৈ বহুৱাম 0 আৰু 1ৰ মাজত 1/2 তো এনেকৈ আমি পৰিমেয় সংখ্যাবোৰ বহুৱাব পাৰো এটা উদাহৰণ কৰি চাওঁ আহাচোন কেনেকৈনো পৰিমেয় সংখ্যাবোৰ বহুৱাব পাৰি ইয়াতে আমাক দিয়া আছে 7/9 হৰ যেতিয়া লবতকৈ ডাঙৰ হয় সেই সংখ্যাটো কত থাকে 0 আৰু 1ৰ মাজত থাকে 0 আৰু 1ৰ মাজত মানে কি এটো যেহেতু পজিটিভ নাম্বাৰ এটো কৰ মাজত থাকিব 0 আৰু 1ৰ মাজত এতিয়া আহাচোন আমি আকু কেনেকৈনো আকিম ইয়াতে 0 আমি ইয়াতে লিখি লম 7/9 কাৰ মাজত থাকিব 0 আৰু 1ৰ মাজত থাকিব আকি ললো এতিয়া ইয়াতে কি আছে সানকি চাব লাগিব হৰ কিমান আছে হৰ যেহেতু 9 আছে আমি 0 আৰু 1ৰ মাজত আমি কি লিখিব লাগিব কেইটা ভাগ কৰিব লাগিব 9টা ভাগ কৰিব লাগিব 1 2 3 4 5 6 7 8 9 শূন্য আৰু 1ৰ মাজত আমি কেইটা ভাগ কৰিলো 9টা ভাগ কৰিলো এতিয়া আমি যিমান কেইটা ভাগ কৰিছো হে প্ৰত্যেকটো ভাগ আমি কিহত হিচাপত লিখিম ভগ্নাংশ আকাৰে লিখিম আৰু ভগ্নাংশ আকাৰে লিখিম আৰু প্ৰত্যেকৰে হৰ কিমান হ'ব লাগিব প্ৰত্যেকৰে হৰ হ'ব লাগিব 9 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 আৰু 9 এতিয়া শূন্যটোক এনেকৈ আমি হৰ 9 হিচাপে কি সংখ্যা বহুৱালে আমাৰ শূন্য হ'ব শূন্য যেতিয়া আমি লব শূন্য বহুৱাম তেতিয়া হৰ 9 থাকিলেও আমাৰ উত্তৰটো কি আহিব শূন্য আহিব এই ঠিক একেদৰে ইয়াতে 1 আছে হৰ আমাৰ কি আছে 9 আছে আমি লব কি সংখ্যা বহুৱালে আমি 1 পাম ইয়াতে 9 বহুৱাব লাগিব 9/9 = 1 এখিনি পালো এতিয়া আমি 0 আৰু 9ৰ মাজত কি সংখ্যা হ'ব 1/9 2/9 3/9 4/9 5/9 6/9 7/9 8/9 বাই গলো এতিয়া আমি কি সংখ্যা উলিয়াব দিছে আমাক 7/9 এতিয়া চোৱাচোন 7/9 কোনখিনি স্থানত আছে 7/9 এইটো স্থানত আছে গতিকে সেই স্থানটো আমি কি কৰিলো সাৰ্কেল কৰি দিলো পাই গলো আমি 7/9 এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ যাম নেক্সট প্ৰশ্নটো কি আছে -5/4 -5/4ক আমি কি কৰিম মিক্স যেহেতু ইয়াতে কি হৈ আছে হৰটো লবতকে সৰু হৈ আছে হেকাৰণে আমি কি এই ফ্ৰেকশনটো কিহত লৈ যাম মিক্স ফ্ৰেকশনলৈ লৈ যাম তাৰ মানে -5/4 = কি লিখিব পাৰো -1/4 এতিয়া আমি ইয়াক চাম এই সংখ্যাটো কাৰ মাজত আছে এই সংখ্যাটো থাকিব তাৰ মানে -5/4 থাকিব -1 আৰু -2ৰ মাজত এতিয়া আমি সংখ্যা ৰেখাত আমি চাব লাগিব -5/4 টো কোনটো স্থানত থাকে যেহেতু আমাক কি লাগে -1 আৰু -2 লাগে ইয়াতে শূন্য হল এতিয়া চোৱা ইয়াতে হৰ কিমান আছে হৰ ইয়াতে 4 আছে গতিকে আমি -1 আৰু -2ৰ মাজত যেহেতু সংখ্যাটো পাম ইয়াতে কেইটা ভাগ কৰিব লাগিব 4টা ভাগ কৰিব লাগিব
আৰু আগৰ নিচিনাকে আমি ইয়াতে যিহেতু হৰ হয় 4 হৈ আছে তো আমি প্ৰত্যেকটো ভাগক কি কৰিব লাগিব ভগ্নাংশ আকাৰত লিখিম আৰু যাৰ হৰ কিমান হ'ব 4 হ'ব 4 হল এতিয়া আমাৰ হৰ 4 আৰু ইয়াতে কি হয় লগত কি সংখ্যা বহুৱালে আমি -2 পাম -8 বহুৱালে কি পাম -8/4 -2 ঠিক তেনেকে আমাৰ ইয়াতে হৰ যেহেতু 4 আছে আমি লগত কি সংখ্যা বহুৱালে উত্তৰটো -1 পাম ইয়াতে বহুৱাব লাগিব -4 মানে -4/4 -1 ঠিক তেতিয়া -8 আৰু -4 ৰ মাজৰ সংখ্যাবোৰ কি হ'ব -7 -6 -5 আমি পাই গলো এতিয়া আমি বিচাৰো আহাচোন -5/4 কোনটো স্থানত আছে এতিয়া আমি চালো -5/4 এইটো স্থানত আছে সেই তাতে আমি কি কৰি সাৰ্কেল কৰি দিলো আমি পাই গলো এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ চাম দিয়া নেক্সট প্ৰশ্নটোতে আমাক কি কৈছে নেক্সট প্ৰশ্নটোত হে একে তলত দিয়া সংখ্যাবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰা আমি ইয়াতে 7টা সংখ্যা দিয়া আছে আমি এটা এটাকে 7টা সংখ্যা আমি সমাধান কৰিম চোৱাচোন প্ৰথমত কি আছে প্ৰথম সংখ্যাটো আছে 2/3 এটো কি সংখ্যা পজিটিভ সংখ্যা আৰু এই পজিটিভ সংখ্যাটো যেহেতু আমি কৈছো যেতিয়া হৰটো ডাঙৰ আৰু লবটো সৰু হয় সেই সংখ্যাবোৰ 0 আৰু 1 ৰ মাজত থাকে কাৰণ তাৰ মানটো 0 পইণ্ট সামথিং আহে কাৰণ হেতু কি মাজত থাকিব 0 আৰু 1 ৰ মাজত থাকিব আৰু যেহেতু পজিটিভ হয় এটো থাকিব 0 আৰু 1 ৰ মাজত এতিয়া আমি যেহেতু আগতে শিকি আহিলো সংখ্যা ৰেখাত এই সংখ্যাটো কোন স্থানত থাকিব 0 আৰু 1 ৰ মাজত আমি অকল 0 আৰু 1 টো আকি ললো পালে -1 আকিলো আগৰ নিচিনাকে যেহেতু হৰ 3 আছে আমি কেইটা ভাগ কৰিব লাগিব 3টা ভাগ 1 2 3 আৰু কি কৰিব লাগিব প্ৰত্যেকটো সংখ্যাক আমি হৰ 3 হিচাপে লিখিম আৰু হৰ 3ত লব কি হ'ব বহুৱালে 1 পাম 3 বহুৱালে আৰু ইয়াতে 0 বহুৱালে আমি কিয় 0/3 0 তো ইয়াতে কি থাকিব 1 আৰু 2 আমাক কিহৰ মান লাগে 2/3 এটা চোৱাচোন 2/3 কোনটো স্থানত আছে 2/3 এইটো স্থানত আছে সেই ঠাইখিনি কি কৰিলে আমি সাৰ্কেল কৰি দিলো এতিয়া নেক্সট সংখ্যাটো আমাৰ 2/3 হৈ গল এতিয়া নেক্সট কি আছে 1/5 ইয়াতো হৰটো ডাঙৰ লবটো সৰু তো এই সংখ্যাবোৰ কাৰ মাজত থাকে 0 আৰু 1 ৰ মাজত 0 আৰু 1 ৰ মাজত কি থাকিব 1/5 এতিয়া সংখ্যা ৰেখাত বহুৱাই চাম 0 যেহেতু হৰ 5 কেইটা ভাগ কৰিব লাগিব তোমালোকে নিশ্চয় গম পাইছা 5টা ভাগ কৰিব লাগিব 1 2 3 4 5 আৰু এইটো হল 1 তো -1 আৰু গোটেইবোৰৰ হৰ কিমান হ'ব 5 5 5 5 5 আৰু 5 হৈ গল এতিয়া ইয়াতে লবত কি সংখ্যা বহুৱালে আমাৰ শূন্য পাম উত্তৰটো 0 0/5 0 আৰু ইয়াতে কি বহুৱাব লাগিব ইয়াতে বহুৱাব লাগিব 5 5/5 1 আৰু বাকি মাজৰ সংখ্যাবোৰ কি আহিব 1 2 3 আৰু 4 আমাক কিহৰ মান উলিয়াব দিছে 1/5 তো 1/5 কোনখিনিত আছে এইটো স্থানত আছে 1/5 তো এইটো আমি পাই গলো 2/3 আৰু 1/5 তো আমি সংখ্যা ৰেখাত বহুৱালো নেক্সট আমাৰ কি আছে -2/5 এতিয়া আছে -2/5 এই সংখ্যাটো যেহেতু কি সংখ্যা হয় নিগেটিভ নাম্বাৰ গতিকে এটো কাৰ মাজত থাকিব এটো থাকিব 0 আৰু -1 ৰ মাজত এটো কাৰ মাজত থাকিব 0 আৰু -1 ৰ মাজত যেহেতু নিগেটিভ নাম্বাৰ এটো কোন সাইডত যাব 0 ৰ পৰা
লেফটত যাব তো ইয়াতো ঠিক একে আছে আমি কেইটা ভাগ কৰিম ইয়াতে 5টা 1 2 3 4 5 এটো কিমান হ'ব -1 এটো আহিলে +1 হৈ গল এতিয়া আগৰ নিচিনাকে আমি হৰটো কিমান বনাম ইয়াতে 5 প্ৰত্যেক সংখ্যাৰে হৰ আমাৰ হ'ব 5 আৰু ইয়াতে কি হ'ব 0 আৰু ইয়াতে আহিব -5 কাৰণ -5/5 is equal to -1 এতিয়া বাকি সংখ্যাবোৰ কি হ'ব ইয়াতে -1 -2 -3 আৰু -4 আমাক কিহৰ মান লাগে -2/5 চোৱাচোন -2/5 কোনখিনি ঠাইত আছে ইয়াতে আছে -2/5 হৈ গল পাই গলো আমি এতিয়া -2/5 ৰ কোনখিনি স্থানত আছে আমি তাৰ সংখ্যা ৰেখাত পাই গলো এতিয়া আকৌ নেক্সট কোৱেশ্চনটো কি আছিল আমি চাই লও এবাৰ এটা আমাৰ হৈ গল এতিয়া চাম আমি -1/4 এতিয়া আমি কি কৰিম -1/4 এটো কোনটো স্থানত থাকিব এটো 0 আৰু -1 ৰ মাজত থাকিব গতিকে আমি কি আকিব লাগিব 0 ইফালে -1 ইফালে +1 তো যেহেতু হৰ কিমান আছে 4 আছে আমি কেইটা ভাগ কৰিব লাগিব 4টা আগৰ নিচিনাকে প্ৰত্যেকৰে হৰ হ'ব 4 প্ৰত্যেকৰে হৰ হ'ব 4 আৰু কি হ'ব ইয়াতে 0 আৰু ইয়াতে হ'ব -4 বাকিবোৰ 1 2 3 -1 -2 -3 আৰু আমাক কোনটোৰ মান লাগে -1/4 কোনটো স্থানত আছে এইটো স্থানত আছে -1/4 আমি পাই গলো -1/4 ৰ স্থান সংখ্যা ৰেখাত কোনটো স্থানত থাকিব এতিয়া আকৌ প্ৰশ্ন চাও আহা এইটো আমাৰ হৈ গল এতিয়া কি লাগে -7/9 -7/9 এটো কাৰ মাজত থাকিব -1 আৰু 0 ৰ মাজত থাকিব যেহেতু ইয়াতে হৰ 9 আছে আমি ভাগ কেইটা কৰিব লাগিব 9টা 1 2 3 4 5 6 7 8 9 এটো হ'ব -1 এটো হ'ব +1 আগৰ নিচিনাকে গোটেই কেইটাৰে হৰ কিমান হ'ব 9 হ'ব আৰু ইয়াতে 0 বহুৱালো ইয়াতে -9 বহুৱালো ইয়াতে -1 -2 -3 -4 -5 -6 -7 আৰু -8 আমাক কিহৰ মান লাগে -7/9 চোৱাচোন -7/9 কোনটো স্থানত আছে এইটো স্থানত আছে -7/9 তো পাই গলো আমি -7/9 ৰ স্থান এতিয়া আকৌ নেক্সট কোৱেশ্চন কি আছিল আমাৰ এটো আছিল -7/9 আৰু নেক্সট কি আছে 5/7 আমাৰ নেক্সট কি আছে 5/7 এটো তোমালোকে কোৱাচোন এটো কোনটো দুটা সংখ্যাৰ মাজত থাকিব যেহেতু এটো পজিটিভ নাম্বাৰ আৰু ইয়াতে হৰটো লবতকে ডাঙৰ হৈ আছে গতিকে এটো কি হ'ব এটা হৰ লবতকে ডাঙৰ হৈ থাকে এই সংখ্যাবোৰ 0 পইণ্ট সামথিং আহে আৰু যেহেতু এটো পজিটিভ নাম্বাৰ এটো কি আহিব 0 আৰু 1 ৰ মাজত আহিব 0 আৰু 1 ৰ মাজত আহিব 0 আৰু 1 ৰ মাজত আহিব কিন্তু ইয়াতে কি হৈ আছে যেহেতু ইয়াতে 7 হৈ আছে গতিকে ভাগ কেইটা হ'ব আমাৰ 7টা 1 2 3 4 5 6 7 এটো হল 1 ইফালে আহিলে -1 আগৰ নিচিনাকে হৰ কিমান হ'ব সবৰে 7 এটো কিমান হ'ব 7/7 হলে 1 আহিব 0/7 হলে 0 আহিব 1
2 3 4 5 আৰু 6 এতিয়া আমাক কোনটোৰ মান লাগে 5/7 5/7 এইটো স্থানত আছে গতিকে আমি 5/7 আৰু মানটো আমি পাই গলো কোনটো স্থানত আছে এতিয়া আমাৰ কেইটা হৈ গল আমাৰ 6টা হৈ গল এটা লাষ্ট আছে বাকি -9/5 -9/5 -9/5 এটুক যদি আমি এই ফ্ৰেকশনটো মিক্স ফ্ৰেকশনলৈ লৈ যাও কেনেকে হ'ব -1 5/4 এইটো সংখ্যাটো কাৰ মাজত থাকিব যেহেতু নিগেটিভ নাম্বাৰ এটো কোন ফালে থাকিব লেফট সাইডত থাকিব গতিকে এই সংখ্যাটো থাকিব -9/5 থাকিব -1 আৰু -2ৰ মাজত তো এতিয়া আমি সংখ্যা ৰেখাত আঁকিলো -1 কেইটা ভাগ হ'ব যেহেতু হৰ 5 আছে আমাৰ ভাগ কেইটা হ'ব 5টা 1 2 3 4 5 এটো হ'ব -2 ইয়াতে হ'ব 0 ইয়াতে আমি দিলু 1 এতিয়া আমি কি কৰিম আগৰ নিচিনাকে একে গুটেই কেটাৰে হৰ আমি কি কৰিম 5 কে লিখিম ইয়াতে কিমান হ'ব ই হলে আমাৰ 5 ইয়াতে হৰ 5 আছে ইয়াতে লব কি বহুৱালে আমি -1 পাম ইয়াতো আমি -5 বহুৱাম ইয়াতে আহিব -10 কাৰণ -10/5 কৰিলে কি আহে আমাৰ -2 আহে তো বাকিবোৰ কি হ'ব -9 -8 -7 -6 আৰু এটো আছে -5 আমাক কিহৰ মান লাগে -9/5 চোৱাচোন ইয়াতে -9/5 ক'ত আছে -9/5 এইটো স্থানত আছে গতিকে আমি এটো পাই গলো -9/5 আমাৰ এটা গুটেখিনি হৈ গল এতিয়া তোমালোকে নিশ্চয় গম পালা যে সংখ্যা ৰেখাত আমি কেনেকৈ পৰিমেয় সংখ্যাবোৰ বহুৱাও এতিয়া চাও আহাচোন এটা প্ৰশ্ন তোমালোকক হতো নিশ্চয় পাৰিবা সাগে এটো আছে পৰিমেয় সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱাব পাৰি নে নোৱাৰি এটা অপচন দিয়া আছে পাৰি আৰু এটা অপচন দিয়া আছে নোৱাৰি তো কি হ'ব উত্তৰটো পাৰি কাৰণ এতিয়ালৈকে আমি বহুত কেইটা সংখ্যা পৰিমেয় সংখ্যা ৰেখাত বহুৱাইছো আশা কৰিছো তোমালোকে বুজি পালা আৰু তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা ধন্যবাদ